এনেকৈ গৰমে গৰমে খাবলৈ দিয়ক ফেমিলিৰ মাজত। কিমান হেল্ডি আৰু টেষ্টি ক'বলৈ একো ভাষাই নাই। গৰম কি বনালোঁ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক। মোৰ নিচিনা শকত মানুহবিলাকৰ লাভ হ'ব, মানে বহুত লাভদায়ক। নিজেও খাওক, ফেমিলিৰ মাজতে খুৱাওক। বিশেষকৈ যিসকলে ৱেইট লছ কৰিব বিচাৰিছে। এমাহৰ ভিতৰত ওজন কমালোঁ 10 কিলো। কেনেধৰণে কমালোঁ তাকে আজি এটা ৰেচিপি বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আনকালে মই হোটেলৰ কিছুমান ৰেচিপি দেখুৱাই থাকোঁ। আজি এইটো ৰেচিপি হৈছে যিসকলে ৱেইটটো কমাব বিচাৰিছে। অকণমান তেল দি পেলাই পিঁয়াজ আৰু জলকীয়া ভাজি ল'লোঁ। তেল কিন্তু পৰাপক্ষত খাবই নালাগে। তাৰ ভিতৰতো একেবাৰে যদি নোখোৱাকৈ নোৱাৰে অকণমান দিব। যদি 2 চামুচ দিছিলে তেতিয়া 1 চামুচহে ব্যৱহাৰ কৰিব। মই ইয়াত আধা চামুচ ব্যৱহাৰ কৰিছোঁ। তেল গৰম হোৱাৰ লগে লগে গোটা জিৰা অকণমান দি দিলোঁ। পিঁয়াজ জলকীয়াখিনি ভাজি ল'লোঁ। এতিয়া মই হালধি আৰু নিমখ সোৱাদ অনুসৰি দি দিলোঁ। সেয়াও অকণমান সময় ভাজি ল'ম। যিসকলে ভাবিছে যে ভাতটো খালেতো ৱেইট বাঢ়িবই, সেইটো সকলোৱে জানে, কিন্তু পেটটো যদি আমাৰ ভৰি নাথাকে তেনেহ'লেও আমাৰ ভাল নালাগিব। সেয়েহে পেটটো ভৰিও থাকিব লাগিব, ৱেইটো কমিব লাগিব। সকলো মানে কাম বন কৰাত ধৰক আমাৰ অকণমান সুবিধাও হ'ব লাগিব, নহয়নে? এতিয়া মই বিলাহী পালেং যোগ কৰি দিলোঁ, লগতে গাজৰ। মানে এইকেইটা বস্তু একেবাৰে টেষ্টি আৰু হেল্ডি। আপোনালোকে জানে ভিটামিনযুক্ত বস্তু এইকেইটা শাক পাচলি, পালেং, গাজৰ আৰু লগতে বিলাহীটো যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় তেনেহ'লে কথাই নাই। আজিকালিতো প্ৰায় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা শাক পাচলিয়ে আছে। সেয়েহে কম পৰিমাণে পাচলিবিলাক ব্যৱহাৰ কৰিব। লগতে ঘৰতে পাৰিলে এজোপা দুজোপা ৰুব। এইকেইটা বিলাহী আকৌ মই ঘৰতে ৰুই লোৱা টেঙা বিলাহী, বহুত টেঙা। যেই নহওক যিকণ পিঁয়াজ আৰু জলকীয়া প্লেটত লাগি আছিলে সেইকণো দি দিলোঁ। মানে মই চিকটা মানুহ, মই বৰ বস্তু নষ্ট কৰিলে মই বেয়া পাওঁ। লোকে যদি নষ্ট কৰে সেইটোও মই বেয়া পাওঁ। মইতো নিজেই নষ্ট নকৰোঁৱেই। ঢাকন মাৰি অকণমান সময় সিজিবলৈ দিছোঁ। প্ৰায় সিজি উঠিছে। বিলাহীৰ পৰা পানী ওলালে, চব্জিৰ পৰা পানী ওলায়, সেইটো সকলোৱে জানে। গাজৰ কেতিয়াও কেঁচাই খাব নালাগে মোৰ মতে দেই। বহুতে কেঁচাই খাই ভাল পায়। গাজৰ কেঁচাই খালে মানে কোৱাহে শুনিছোঁ ফিটা পেলুও হয়। এতিয়া চাওক চব্জিখিনি সিজাৰ লগে লগে মই যোগ কৰি দিলোঁ ওটছ। মানে আমাৰ 3জন মানুহৰ জোখাই বনাইছোঁ। আপোনালোকে যিমানখিনি মানে ঘৰত ফেমিলি আছে সিমান জোখতহে বনাব। ইয়াৰ পৰিৱৰ্তে আপোনালোকে ভাল যদি চিৰা পায় চিৰাও দিব পাৰে। এতিয়া জোখমতে পানী দি দিলোঁ। এতিয়া অকণমান ধুনুকৈ উতলিবলৈ দিম। আৰু ইয়াত পানী আৰু লাগিব, যিহেতু ওটছ সিজোতে পানী অলপ লাগে। আমি বেছিভাগ গাখীৰত বনাই খাওঁ আৰু বেছিভাগ এনেকৈ চব্জিৰ লগত বনাই খাওঁ। মানে গাখীৰত বনাই খালে কিবা জলপান খোৱা লেখীয়া লাগে। পেটটো ধৰক ফুল নহয়হে নহয়। পেটটো যদি ফুল হৈ নাথাকে ভালেই নালাগে। সেয়েহে ভাবিলোঁ অকণমান এনেধৰণে চব্জি বনাই খাওঁ। পেটটো ভৰিলে মনটোও খুচ, ৱেইটো কমিব। ভাত খালে বৰ টোপনি ধৰে চাবচোন, দোকানত বহি থাকিব নোৱাৰোঁ, খুব টোপনি ধৰে। আদা অকণমান দি দিছোঁ টেষ্টৰ বাবে। আদাটো এনেও আমাৰ স্বাস্থ্যৰ বাবে ভালেই, তথাপিতো মানে আদা প্ৰায় মানে চব্জি বনালে বা ৰেচিপি বনালে মই আদা থাকেই। আদা অবিহনে আমাৰ কোনো ৰেচিপি নহয়েই। এতিয়া পানী জোখমতে দি অকণমান উতলিবলৈ দিম। প্ৰায় হ'বলৈ হৈছে আৰু এই ৰেচিপিটো 5 মিনিটতে ৰেডি হৈ যায়। আপোনালোকে লক্ষ্য কৰিবচোন,
এই পাচলিকেইটা কাটি লওঁতে যিমান সময় যায় আৰু নহ'লে আৰু পটককৈ মানে ৰেডি হৈ যায়। ইতিমধ্যে হৈ গ'ল। এতিয়া কেঁচা ধনিয়া পাত দি দিছোঁ। কিয় কওকচোন, ধুনীয়া গোন্ধাই থাকিব। ধনিয়াটো আমি খাবই লাগে। এতিয়া ঠাণ্ডা দিনত ধনিয়াই গোটেই পৃথিৱীত। ধনিয়াটো খাব লাগে, সেইটো সকলোৱে জানে। বিশেষকৈ ডায়েবেটিছ যিসকলৰ আছে তেওঁলোকে ধনিয়া খাব লাগে। এতিয়া গেছ অফ কৰি দিলোঁ। বছ, হেল্ডি টেষ্টি ব্ৰেকফাষ্ট ৰেচিপি ৰেডি। আমি মানে ৰাতিপুৱা খাবলৈ বনাইছোঁ, এনেকৈ দুপৰীয়াও বনাই খাব পাৰে, গধূলিও পাৰে। পালেং শাকটো বাৰু গধূলি খালে গেছ হ'ব পাৰে। পালেংটো মানে ছাইড কৰি দিব লাগে, নহয়নে? এয়া চাওক, বাতিত এইফালে ৰেডি হৈ গ'ল ৰাতিপুৱা সময়। এতিয়া ভাবিছোঁ হোটেলত আজি কিনো বনাই আছে অকণমান আপোনালোকক দেখুৱাওঁচোন। কেনেকুৱা লাগিলে দেই জনাব। এইফালে আলু বুট ভাজি, মানে ভুজিয়া, আলু বুট ভাজি। আনফালে বনাই আছে এয়া নিমখীয়া চিঙৰা। আৰু এটা বস্তু বনাই আছে, সেইটো হৈছে এয়া নিমখীয়া নিমকি মানে। আৰু এতিয়া লাহে মানে দুপৰীয়া হ'বলৈ হৈছে। আজি যিহেতু মেট্ৰিক পৰীক্ষা আছিলে, ল'ৰা ছোৱালীবিলাক পৰঠা খাবলৈ আহিব। এয়া পৰঠা বনাবলৈ লৈছে। আৰু কিনো আছে সকলোখিনি দেখুৱাই দিওঁ। আলু পিটিকা, এইফালে ফুলকবি, ওলকবি, সকলোখিনি মিক্স, পানীলাও, আলু, মানে এইটো নিৰামিষ চব্জি এটা প্ৰায় আমাৰ বনোৱা হয়, আগতে দেখুৱাইছোঁ। এইফালে আকৌ একদম ধুনীয়া দালি বনাই থৈছে। এয়া গৰম মানে এইবিলাক 10 বজাৰ লগে সকলোখিনি ৰেডি হৈ যায়। অকণ কেমেৰাত বন্দী কৰি ময়ো আপোনালোকক দেখুৱাইছোঁ। এয়া আকৌ আলু আৰু বুট দালি। যিহেতু এতিয়া পৰীক্ষা শেষ হ'লেই পৰঠা খাবলৈ আহিব ন, আলু বুট দালি চব্জি। এইফালে আকৌ ভোট জলকীয়া দেখিছে নাই, একদম পিচি ধুনীয়াকৈ থৈ দিছোঁ ভিনেগাৰ অলপ দি, ধুনীয়া হৈ থাকিব। আজিলৈ আহিছোঁ, কাইলৈ লগ পাম, বাই বাই।